স্কুলত সোমোৱা সময় কিমান বাইদেউ? এতিয়া কেইটা বাজিল? প্ৰাৰ্থনা আৰম্ভই হ'ল। বাইদেউ আপুনিও ইয়াতে কাম কৰে বাইদেউ? শিক্ষয়িত্ৰী নে বাইদেউ? সময় কিমান হ'ল বাইদেউ এতিয়া? অসুবিধা থাকে বাৰু, নটাত আহি পাব লাগে। শুনামতে ইয়াত প্ৰত্যেক দিনে এনেকুৱা চলে বুলি শুনি আছোঁ আমি বাইদেউ। এইটো গম নাপাওঁ, কিন্তু মোৰ পাৰ্চনেল অসুবিধা হ'ল। বৰ্তমান মই প্ৰেগনেণ্ট, গতিকে কেতিয়াবা অলপমান দেৰি হৈ যায়। নলবাৰীৰ হেলচা উচ্চ মাধ্যমিক বিদ্যালয়ত আজব কাণ্ড। সহপাঠীৰ চুৰিকাঘাতত আহত সহপাঠী। ৰাইজৰ বিদ্যালয়ত অনুশাসনহীনতাৰ চৰম পৰ্যায়। সময়মতে স্কুলত প্ৰৱেশ নকৰে শিক্ষক শিক্ষয়িত্ৰী। পলমকৈ পোহৰলৈ অহা হেলচা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰৰ চুৰিকাঘাতৰ ফলত কাণ সমনীয়া সহপাঠী ছাত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। অনুশাসনহীনতা নে এয়া ছাত্ৰৰ উচ্ছৃংখলতা? পলমকৈ পোহৰলৈ অহা ঘটনাটোৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ পশ্চিম নলবাৰী অঞ্চলত। নলবাৰীৰ হেলচা উচ্চ মাধ্যমিক বিদ্যালয়ত এইবাৰ ছাত্ৰই ছাত্ৰক চুৰিৰে আঘাত কৰা কাৰ্যত কৰ্তৃপক্ষৰ অনুশাসনহীনতাৰ প্ৰমাণ হ'ল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো বুঢ়া আঙুলি দেখুৱাইছে একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে। হেলচা উচ্চ মাধ্যমিক বিদ্যালয় আৰম্ভ হোৱাৰ প্ৰাক্ষণত শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীয়ে ছাত্ৰ ছাত্ৰীৰ বেগ নকৰে তালাচী, যাৰ ফলত চোকা অস্ত্ৰ লৈ ছাত্ৰ বিদ্যালয়ত উপস্থিত হ'বলৈ পালে। চোকা অস্ত্ৰৰে বিদ্যালয়ৰ শ্ৰেণীকোঠাতে সংঘটিত কৰিলে জঘন্য কাণ্ড। চুৰিকাঘাতৰ ফলত সহপাঠী ছাত্ৰজনে ল'ব লগা হ'ল 5টাকৈ চিলাই। বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰমেশ চৌধুৰীয়ে নামানে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা। অনুশাসনহীনতাৰ প্ৰমাণ দিলে বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰমেশ চৌধুৰীয়ে। বিদ্যালয়ত সঠিক সময়ত উপস্থিত নহয় শিক্ষক শিক্ষয়িত্ৰী, বহুত পলমকৈ উপস্থিত হয় বিদ্যালয়ত। চুৰিকাঘাতৰ ঘটনা সন্দৰ্ভত প্ৰধান শিক্ষক পৰমেশ চৌধুৰী আৰু ভাৰতী ভূঞাৰ দায়সৰা মন্তব্য। পলমকৈ শিক্ষক শিক্ষয়িত্ৰী উপস্থিত হোৱা কথাটো প্ৰধান শিক্ষক পৰমেশ চৌধুৰীয়ে দায়সৰা মন্তব্য। নলবাৰী জিলাৰ বিদ্যালয় পৰিদৰ্শক, আপুনি পৰিদৰ্শন কৰেনে আপোনাৰ অধীনস্থ বিদ্যালয়সমূহ? কেনেকৈ চলি আছে বিদ্যালয়সমূহ? এটেনশ্যন মুখ্যমন্ত্ৰী, আপোনাৰ নিৰ্দেশকো বুঢ়া আঙুলি দেখুৱাইছে। এটেনশ্যন শিক্ষামন্ত্ৰী মহোদয়, আপোনাৰ শিক্ষা বিভাগ কেনেদৰে চলি আছে এবাৰ চকু দিয়ক। কথাটো আচলতে যি ধৰণে হৈছে সেইটো নহয়। এইকাৰণে যে গোটেইকেইজন ল'ৰাই, যিজন ল'ৰাই চুৰিখান আনছি আৰু যিজন ল'ৰাৰ কাটা গৈছে, দুইজনে এইটোৰ ছাত্ৰ, বন্ধুও মস্ত। গতিকে আচলতে আমাৰ সিদিনা মানে আমাৰ শনিবাৰৰ ঘটনাটোতো, শনিবাৰে আমাৰ 4 পিৰিয়ডৰ পিছত মানে ছুটিৰ পিছত আমাৰ কিবা সোমবাৰে পি টেষ্ট আছে কাৰণে সিদিনা কিবা লেবেল মাৰিব। গতিকে লেবেল মাৰা সম্পৰ্কত আমাৰ সেই কেইজনমান ছাত্ৰ থাকিল আৰু তাহোন এইটোৰ থকাৰ পিছত সেই ছাত্ৰকেইজনে বোলে এই যিজনে প্ৰীতম বোলা ল'ৰা একজন, তাৰমানে সি আমাৰ এইটোৰ ফাৰ্ষ্ট বয়, ভাল ল'ৰা সি। গতিকে সি বোলে কিবা বায়েকৰ বেগটো আনছি সিদিনা ভুলতে, গতিকে আনি তাতে কিবা বোলে এখন চুৰি আছে, বায়েকে কিবা কম্ফু খেলৈ বোলে, গতিকে সেইকাৰণে গতিকে সি আনি তাহাৰ লগৰকেইটাক দেখে আছে চুৰিখান। গতিকে দেখে থাকি কথাখিনি সেইটো হৈছে আৰু তাৰপিছত সি সেই বাকী লগৰটোক দেখে থাকাতে সেনেধৰণে কিবা কওঁতে কিবা সি দেখুৱাব ধৰোঁতে কিবা আঙুলিত লাগি কাটা গৈছে আৰু তাৰপিছত সি চিলাই দিছে বুলি কৈছে আৰু। গতিকে তাৰপিছত মই নাছিলোঁ, অৱশ্যে মই নলবাৰীত গৈছিলোঁ প্ৰশ্ন আনা। গতিকে মই যিহেতুকে নাছিলোঁ, আপুনি কাক চাৰ্জত দি গৈছিলে? মই আমাৰ ভাৰতী ভূঞা বুলি এজন শিক্ষয়িত্ৰী আছে, তেওঁক দি গৈছিলোঁ। গতিকে তাৰপিছত কথাখিনি মই যেতিয়া গম পালি মই আবেলি আহি মই পৰিয়াল দুটাৰ ঘৰত গৈছোঁ আৰু কথাখিনি পাতি লওঁ যি মানে মই বাকী যিটো ল'ৰাৰ কাটা গৈছিল সেই কাটা যোৱা ল'ৰাটোৰ পৰিয়ালকো মই কথাখিনি কওঁতে দাম কৈছে যে সেইটো আচলতে মই বোলে এতিয়া তাৰমানে তাৰ কিবা কাজিয়া লাগছিল, মানে গোটেইকেইজনৰ উপস্থিতিত উঠছোঁ আৰু যিকেইজন আছিল, যে তাৰ কাজিয়া লাগি সি চুৰি লাগি দেখাইছে নেকি বোলে, সেইটো নহয়। আচলতে তাৰ সি তামচাকে সেইটো আনিছিল, সৰু নামমান চুৰি এখন। গতিকে আনি সি সেই তামচাকে সেইটো কৰি থাকাতে সেই ধৰণৰ ঘটনাটো হৈছে। গতিকে বাকী দাম সেইকাৰণে পৰিয়ালটোৱে মানি লৈছে তাক সহজে। মুখ্যমন্ত্ৰী এক নিৰ্দেশনা হেৰি কৰিছিলে যে স্কুলত ছাত্ৰ ছাত্ৰী প্ৰৱেশ কৰিলে বেগ চেকিং কৰিব লাগে, আপোনালোকে সেই কৰিছিলে নে বেগ? নাই বেগ চেকিং মানে এতিয়া সেই পৰিস্থিতিত আমি পৰা নাছিলোঁ আজিলৈকে, গতিকে সেইকাৰণে আমি কৰা নাই। এইটোতো আমি মিছা কথা কৈ লাভ নাই। নহয় কলা নাই মানে কথাটো আৰু সেনেধৰণৰ পৰিস্থিতি আজিলৈকে হোৱাই নাই। মই এই হেলচাতে মই জন্ম মোৰ 60 বছৰ হৈ গ'ল, গতিকে মই সেই পৰিস্থিতিত আমি পৰাই নাই আৰু সেনে পৰিস্থিতি হোৱা নাই বুলি আজিলৈকে হোৱা নাই হেলচাত। শনিবাৰেতো তেনেকুৱা এটা ঘটনা ঘটি গ'ল, আজি সোমবাৰ, আজিও কিন্তু তেনেকুৱা নহয় আজি কৰিম মই। তাৰমানে মই এটা সিদ্ধান্ত লৈছোঁ যে SMDC আৰু গাঁও উন্নয়নৰ লগত মই ইনফৰ্মেল কথাখিনি পাতিছোঁ, কিন্তু ফৰ্মেল হোৱা নাই।
আজি মই ডিচিশ্যন কৰিম গতিকে যিহেতুকে নাই যোৱাকালি ৰবিবাৰ গ'ল গতিকে মই আজি সিদ্ধান্তটো কৰিম আৰু আলোচনাটো কৰি সেইটো কথা কৰিব লাগিব আৰু আমি গাঁও হিচাপে এটা সেই কৰিব লাগিব ভৱিষ্যতে গতিকে সেইটো কথা ভাবছোঁ আৰু কথাখিনি শিক্ষয়িত্ৰী উপস্থিত হৈ দেৰিকৈ হৈ আছে নহয় এইটো কথা মই কিন্তু মানি ল'ব পাৰিবা নাই আপোনালোকক কৈছে যদিও নহয় সেইটো বেলেগ কথা কালিৰ ক্ষেত্ৰত মই আপোনালোকক এটা কথা কৈছোঁ মই আপোনালোকে জানে নে নাজানো যে আমাৰ ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীখিনি এই পিকনিকত গৈছে মই তাতে 4টা 5টা শিক্ষকক মই দায়িত্ব দিছিলোঁ যাৰ কাৰণে শিক্ষক আৰু শিক্ষয়িত্ৰী এই কি কালাপানী না কি এইটো মানে কিবা বগা মাটি বস্তু কালা মাটি না গতিকে সেই শিক্ষকখিনি আজিৰ ক্ষেত্ৰত তাহোঁ একেবাৰে ৰাতি আহিছিলোঁ গতিকে অলপ লেট হ'ব পাৰে সেইটো কথা মই মানি ল'ম স্থানীয় ৰাইজে অভিযোগ কৰিছে এক প্ৰকাৰ যে কি শিক্ষক শিক্ষয়িত্ৰী মানে সময়ত উপস্থিত নহয় এইটো কথা মই মানি ল'লোঁ কাৰণ মই কথাখিনি মোৰ আগত আমি ক'ব নোৱাৰিব বুলি মোৰ এটা বিশ্বাস আছে কাৰণ সেইটো কথা শুনাই এতিয়ালৈকে কেতিয়াবা ক'ৰবাত হ'ব পাৰে কাৰণ এনে পৃথিৱীত এনে এতিয়া শুনাই যে 100% সেনেকৈ চলা কামখিনি এতিয়ালৈকে শুনাই অলপ চলপ ব্যতিক্ৰম হ'ব পাৰে মই সেইটো মানি লৈছোঁ কিন্তু সেই ধৰণৰ কথাখিনি যিটো কৈছে আপুনি সেইটো কথা মই মানি ল'ব কিন্তু নোৱাৰোঁ কাৰণ সেইটো কথা সেনে হোৱা নাই বুলি মোৰ বিশ্বাস আছে এই ঘটনাটোৰ সন্দৰ্ভত যি চুৰিকাঘাত হ'ল এই ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত নাই আৰক্ষীক কৰা নাই মই মোৰ যিখিনি আৰু মেইনলি মোৰ ওপৰৰ যিখিনি আছে আমাৰ SMDC আৰু গাঁও উন্নয়ন আমাৰ ডিচিশ্যনটো সাধাৰণতে গাঁও উন্নয়নৰ দ্বাৰা কৰোঁ আমি আমাৰ SMDC লগ হৈ গতিকে সেই দুটা বস্তু আইনী পদক্ষেপ কৰা নাই কাৰণ আইনী পদক্ষেপ কৰি যাবৰ চেষ্টা কৰা নাই যদি উপায় নহয় যাব লাগিব আৰু এতিয়ালৈকে সেইটো ভবা নাই তাৰমানে প্ৰথম এনেধৰণে সমাধান হ'ব পাৰিব চাওঁ আপুনি সেইখিনি চুৰিকাঘাট বুলি কথাটো ক'ব নোৱাৰি আপোনালোকে যদিও কৈছে চুৰিকাঘাট বুলি ল'ৰা একজনে তাৰমানে কি ভুলবশতঃ তাৰ বাকৰ বেগটো আনিলে আনাতে বাকৰ মানে এখন চুৰি থাকে চুৰিখন তাৰ ভুলবশতহে চুৰিখন আহিছিল অহাৰ পিছত সি ল'ৰাবিলাকে মানে সি চুৰিখন উলিওৱাৰ পিছত ল'ৰাবিলাকে ইটো সিটো খেদাই ল'ৰাবিলাকৰ কথাটো আপোনালোকে জানেই চুৰিখন চাবৰ ইচ্ছা কৰিলে চাব ইচ্ছা কৰোঁতে মানে দুৰ্ঘটনাবশতঃ তাৰ মানে ল'ৰাজনৰ হাতত লাগি গ'ল সেইখিনিয়ে ঘটনা সেইটো চুৰিকাঘাট বুলি আপোনালোকে ক'ব নোৱাৰে সেইটো এক্সিডেণ্টলি তাৰমানে ল'ৰাবিলাকে খেলি থাকোঁতে হোৱা বুলি ক'ব লাগিব সেইটো কিন্তু মানে ইচ্ছাকৃত নহয় সেই কামটো চেকিং কৰাৰ পৰিৱেশটো আমাৰ অহাই নাই আমাৰ সেনেকুৱা ঘটনা আগে পিছে হোৱাই নাই মঙলদৈত তেনেকুৱা এটা ঘটনা হৈছে আৰু আপোনাৰ শনিবাৰে এই ঘটনা এটা হ'ল আৰু কিন্তু আজিও আপোনালোকে চেকিং কৰা নাই মানে আমাৰ সেই পৰিৱেশ কাৰণ আমাৰ পৰীক্ষা চলি থাকিলে আমাৰ অসুবিধাটো থাকে চকা অস্ত্ৰ নানেই আগে পিছে আনাৰ ৰেকৰ্ডে আৰু সিদিনা ভুলবশতঃ ল'ৰাজনৰ বেগটো বায়েকৰ বেগটো সি আনোতে ৰৈ গৈছিল সেইটো কিন্তু আজি আপোনালোকে ষ্টুডেণ্টৰ বেগ চেকিং কৰা নাই শনিবাৰে এটা ঘটনা হৈ গ'ল আপোনালোকৰ ষ্টুডেণ্ট এটাৰে 5টা চিলাই পৰিলে আমি পিছত ক্লাছত এতিয়া ক্লাছ মেনেজ কৰাৰ পিছত হয়তো আমাৰ চোৱা যাব সেইটো আজি চাম আমি নচোৱা বুলি আপোনালোকক নচোৱা বুলি যদিও কৈছে আমি নচোৱা নহয় চামেই অলপ পিছত যেতিয়া ক্লাছ মানে টিচাৰবিলাকে বেগবিলাক অলপ পিছত চেক কৰিব আৰু বাহিৰত চেক কৰাটো আমাৰ অসুবিধা থাকে ৰুমত চেক কৰিব নিউজ ডেস্ক ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.